আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা কাফ 50 নম্বৰ সূৰা। এইটো এটা আৰবী বৰ্ণ কাফ আৰু অৰ্থ দ্য লেটাৰ কাফ। মুঠ আয়াত 45 আৰু মক্কাত অৱতীৰ্ণ মুঠ ৰুকু 3। কাফ মৰ্যাদাপূৰ্ণ কোৰাণৰ শপত, তুমি নিশ্চয় এজন সতৰ্ককাৰী। কিন্তু সিহঁতৰ মাজৰ পৰা এজন সতৰ্ককাৰী সিহঁতলৈ আগমন কৰাৰ বাবে সিহঁত বিস্ময় হৈছে আৰু অবিশ্বাসকাৰীবিলাকে ক'বলৈ ধৰিলে, এয়া আশ্চৰ্যজনক কথা। আমি মৰি সজি যেতিয়া মাটি হৈ যাম তেতিয়া হেনো আমাক পুনৰাই উঠোৱা হ'ব। এই প্ৰত্যাৱৰ্তন জ্ঞান বুদ্ধিয়ে ঢুকি নোপোৱা কথা। পৃথিৱীয়ে সিহঁতৰ দেহৰ পৰা কি হৰি নিয়ে সেয়া আমাৰ জনা আছে। আমাৰ ওচৰত এনে গ্ৰন্থ আছে য'ত সকলো কথা সংৰক্ষণ কৰা আছে। কিন্তু সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছত সেয়া সিহঁতে অস্বীকাৰ কৰিলে। সেয়ে সিহঁত এতিয়া বিমূৰত পৰিছে। সমাপ্ত।